আজি গোটেই প্ৰসংগটো হৈছে মই ভাৰতীয় জনতা পাৰ্টি আজি ত্যাগ কৰিছোঁ। এই ত্যাগ কৰাৰ অন্তৰালৰ কথাখিনিহে মই আপোনালোকক কৈ আছোঁ। ত্যাগ কৰাৰ অন্তৰালৰ কেইবাটাও কাৰণ আছে। বিজেপি এৰি অহাৰ কিছুমান ৰাজনৈতিক কাৰণ আছে, কিছুমান আমাৰ সামাজিক কাৰণ আছে, আৰু মোৰ নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ কথা ইয়াৰ লগত জড়িত আছে। গতিকে সকলোবিলাক মিলাই মই প্ৰথমতে কৈছোঁ যে 21 চনৰ নিৰ্বাচনৰ পিছৰ পৰা কি কাৰণত নাজানো ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা মোক কোনো ধৰণৰ কথা জনোৱা নহ'ল যে এইটো কাৰণত আপোনাৰ প্ৰাৰ্থিত্ব দিব পৰা নগ'ল, বা এইটো কাৰণত আপুনি প্ৰাৰ্থিত্ব নাপালে আপুনি আমাৰ লগত অন্য কাম কৰিব লাগিব, এনেকুৱা ধৰণৰ কথাও মই একো শুনিবলৈ নাপালোঁ নেতৃত্বৰ পৰা। সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই দিয়ে বা বিয়পাই ইতিমধ্যে দিছে। এইটোৱে যদি আমাৰ উত্তৰ পুৰুষসকলৰ ক্ষতি কৰে, আমাৰ পিছৰ প্ৰজন্মক যদি ক্ষতি কৰে, আমাৰ পিছৰ প্ৰজন্মই যদি ইয়াত হিন্দু মুছলমানৰ মাজত কাজিয়া কৰিবলগীয়া হয়, যদি ইয়াত সদায় এটা অশুভ পৰিৱেশ এটা গা কৰি থাকে, এইটোৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব? এই পৰিৱেশৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব? এই কথাবিলাকো আমাৰ চিন্তাৰ মাজলৈ আহিল। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ যিবিলাক কাম কাজ, সেই কাম কাজবিলাক লাহে লাহে আমাৰ অপচন্দ হৈ আহিছে, আৰু এতিয়া এটা চূড়ান্ত পৰ্যায়লৈ আহিছে যে অকল সাম্প্ৰদায়িকতাৰ বিষবাষ্প ছটিয়াই দিয়াটোৱেই নহয়। ভাৰতীয় জনতা পাৰ্টিত ৰাষ্ট্ৰবাদৰ কথা কোৱা হয় যে ৰাষ্ট্ৰই প্ৰথম, কিন্তু ভাৰতীয় জনতা পাৰ্টি এতিয়া ব্যক্তিবাদ আটাইতকৈ বেছি। ভাৰতীয় জনতা পাৰ্টিত এতিয়া ব্যক্তিবাদৰ বাহিৰে বেলেগ একো নাই। নাই, মোৰ কাৰো লগত একো সংঘাত নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো মোৰ একো সংঘাত নাই। এতিয়াও ক'ৰবাত লগ পালে ময়ে আগতে মাতিম তেওঁ, নহয়, মোৰ একো সংঘাত নাই নহয়। নাই, তেনেকুৱা কথা এতিয়া একো দলত কোন দলত যোগদান কৰিম সেইবিলাক কথা অহা নাই। আহিলে মই জনাম। এতিয়া মই আজি একমাত্ৰ এই সংবাদকৰ্মীসকলক লগ পাইছোঁ যে মই 10 বছৰ থকা 2015 চনৰ পৰা 25 চনলৈকে থকা 10 বছৰ থকা দলটো মই আজি ত্যাগ কৰিছোঁ। এই কথাখিনি মই আনুষ্ঠানিকভাৱে জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।